নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 17 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত 1951 চনৰ পাছত অহা লোকে মাটি কিনিব নোৱাৰিব নতুন নিয়ম আনিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 1951 চনৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব বহিৰাগতই অসমত মাটি কিনিব নোৱাৰিব জদে মদে পৰৱৰ্তী খবৰ গোহাইগাঁৱত পাকিস্তানক সমৰ্থন কৰি এজন প্ৰবক্তা গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সমৰ্থনত ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল প্ৰবক্তাজনে গোহাইগাঁও মহাবিদ্যালয়ৰ অধ্যাপক জয়নাল আবদিনক গ্ৰেপ্তাৰ সম্প্ৰীতি গোহাইগাঁও থানাত ৰখা হৈছে অভিযুক্ত প্ৰবক্তা জয়নাল আবদিনক আনফালে পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে আন এজন যুৱক শ্ৰীভূমিৰ পাথাৰকান্দিত গ্ৰেপ্তাৰ কৰা হৈছে ৰচিদ আহমেদ নামৰ যুৱকজনক পাকিস্তানক সমৰ্থন কৰি সামাজিক মাধ্যমত দিছিল পোষ্ট আন এটা খবৰ শীঘ্ৰেই সলনি হ'ব প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পঞ্চায়ত নিৰ্বাচনৰ ব্যৰ্থতাৰ পিছতেই এআইচিচিয়ে ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈ আছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ বাবে এপিচিচিক লৈ অসন্তুষ্ট এআইচিচি নতুন দিল্লীলৈ তলব এপিচিচিৰ নেতৃত্বক নতুন দিল্লীত এপিচিচিৰ নেতাৰে ৰাহুল গান্ধী জিতেন্দ্ৰ সিং কেসি বেণুগোপাল আৰু কেইবাজনো নেতা উপস্থিত থাকে সভাপতি হিচাপে চৰ্চাত আছে গৌৰৱ গগৈৰ নাম প্ৰদ্যুৎ বৰদলৈৰ নাম পৰৱৰ্তী খবৰ ওয়াকফ আইনৰ নামত সংখ্যালঘু মুছলমান লোকক আবেগিক কৰিছিল ৰকিবুল হুছেইনে সামগুৰি সমষ্টিত বিজেপিৰ পৰাজয়ৰ পাছতেই বিজেপিৰ নেতা কৰ্মীয়ে এতিয়া ৰকিবুল হুছেইনক উভতি ধৰিছে পঞ্চায়ত নিৰ্বাচনত ধৰ্মীয় ৰাজনীতিৰে সামগুৰি সমষ্টিত জয়ী হৈছে কংগ্ৰেছ ওয়াকফ আইনৰ নামত সংখ্যালঘু লোকক আবেগিক কৰিছিল সাংসদ ৰকিবুল হুছেইনে বিজেপিক ভোট দিলে আজান বন্ধ কৰা হ'ব বুলি ভুৱা বাতৰি বিয়পাইছিল কংগ্ৰেছে আৰু এনেকুৱা মন্তব্য কৰাৰ বাবেই সংখ্যালঘু ভোটাৰে বিজেপিক ভোট নিদিলে বুলি মন্তব্য কৰিছে সংবাদ মেলযোগে অগপ নেতা মুজিবুৰ ৰহমানে আন এটা খবৰ ৰোহিত শৰ্মালৈ মুম্বাই ক্ৰিকেট এছ'চিয়েশ্যনৰ সন্মান ৱাংখাৰে ষ্টেডিয়ামত ৰোহিত শৰ্মাৰ নামত মুকলি হৈছে ষ্টেণ্ড আন এটা খবৰ পাকিস্তানক সমৰ্থন কৰি অসমত গ্ৰেপ্তাৰ হৈছে 64 জনকৈ লোক কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে এই কথা জনাইছে নতুনকৈ তামুলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰচিদুল আলীক লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইমদাদুল ৰহমানক হুজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আব্দুল সামাদক ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শাহাদাত আলীক আৰু এতিয়ালৈকে অসমত পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে 64 জনকৈ লোক আন এটা খবৰ অসমত পাকিস্তানক সমৰ্থন কৰি অসমত গ্ৰেপ্তাৰ হৈছে 64 জনকৈ লোক কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে এই কথা জনাইছে নতুনকৈ তামুলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰচিদুল আলীক লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইমদাদুল ৰহমানক হুজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আব্দুল সামাদক ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শাহাদাত আলীক আৰু এতিয়ালৈকে অসমত পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে 64 জনকৈ লোক আন এটা খবৰ বিজেপিয়ে ব্লেকমেইলিং কৰি পঞ্চায়তত জয়লাভ কৰিছে অৰুণোদয় ৰেচন কাৰ্ড কাটি দিম বুলি ভাবুকি দিছিল ৰাইজক বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিছে বিধায়ক অখিল গগৈ পঞ্চায়ত নিৰ্বাচনত অখিল গগৈয়ে ভাল ফলাফল দেখুৱাইছে আৰু অনাগত 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে ইয়াতকৈ আৰু ভাল ফলাফল পাব বুলি আশাবাদী অখিল গগৈয়ে কৈছে বিজেপিয়ে ব্লেকমেইলিং কৰি পঞ্চায়তত জয়লাভ কৰিছে বিজেপিয়ে ভাবুকি দিছিল অৰুণোদয় আঁচনি কাটি দিয়া হ'ব ৰেচন কাৰ্ড কাটি দিয়া হ'ব যদি বিজেপিক ভোট নিদিয়ে আন এটা খবৰ মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শাহে কৰ্ণেল সুফিয়া কুৰেশীৰ বিৰুদ্ধে কৰা অভদ্ৰ মন্তব্যৰ বিৰুদ্ধে
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নাগৰিক আৰু সামাজিক প্ৰসাৰ বিভাগৰ অধ্যক্ষ বন্দীপ দত্তৰ নেতৃত্বত মঙলদৈ থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। পৰৱৰ্তী খবৰ, ভাৰতীয় সেনা আৰু সৈনিকসকলক লৈ পুনৰ বিতৰ্কিত মন্তব্য কৰিছে বিজেপি নেতাই। ভাৰতৰ সেনা আৰু সৈনিকসকল প্ৰধানমন্ত্ৰী মোদীৰ চৰণত নতশিৰ হৈছে বুলি মন্তব্য কৰিছে। এই মন্তব্য কৰিছে মধ্যপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী জগদীশ দেৱাৰে। ইয়াৰ উপৰিও বিজেপিৰ মন্ত্ৰী বিজয় শাহৰ অশ্লীল মন্তব্যত সমগ্ৰ দেশ স্তব্ধ হৈ পৰিছে। সেনা আৰু সৈনিকসকলে কোনো ব্যক্তিৰ চৰণত নতশিৰ হয়, এই কথা ভাৰতৰ কোনো নাগৰিকে কল্পনাও কৰিব নোৱাৰে। কাৰণ পেহেলগাম আক্ৰমণৰ পাছত যি সেনাই পাকিস্তানৰ ভিতৰত সোমাই সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি পাকিস্তান কঁপাই তুলিছিল, সেই সেনাৰ বিষয়ে এনে কথা কোৱা এক প্ৰকাৰৰ পাপ। কিন্তু বিজেপি আৰু তেওঁলোকৰ নেতাসকলে এই কাম বাৰে বাৰে কৰি আছে। ভাৰতীয় সেনাৰ প্ৰতি সমগ্ৰ দেশবাসীৰ হৃদয়ত গভীৰ সন্মান আৰু কৃতজ্ঞতা আছে, কাৰণ সেনাৰ বাবে আমি সকলোৱে সুৰক্ষিতভাৱে বাস কৰি আছো। যি ব্যক্তিৰ মনত সেনাৰ প্ৰতি এনে বিকৃত মনোভাৱ থাকে, তেনে লোক কোনো পদত থকাৰ যোগ্য নহয়। এইবাৰ কেৱল ক্ষমা খুজিলে কথা শেষ নহ'ব। বিজেপিয়ে নীৰৱ দৰ্শক হৈ থাকিব নোৱাৰিব আৰু প্ৰধানমন্ত্ৰী মোদীয়ে লুকাই থাকিবও নোৱাৰিব। যদি আগন্তুক কেইঘণ্টাৰ ভিতৰত বিজেপিয়ে জগদীশ দেৱৰাক অপসাৰণ নকৰে, তেন্তে ধৰা হ'ব যে সেনাক প্ৰধানমন্ত্ৰীৰ চৰণত নতশিৰ কৰাৰ যি কথা, সেয়া মোদীৰ মৌন সমৰ্থন আৰু আশীৰ্বাদেৰে কোৱা হৈছে। নহ'লে এনে কথা ক'বলৈ সাহস কোনো ব্যক্তিৰ নাই। আন এটা খবৰ, বিশ্বগুৰু মোদীৰ কাৰ্যকালত সংস্থাপনহীনতাত কক বকাইছে শিক্ষিত নিবনুৱাই। দেশত নিবনুৱাৰ হাৰ 5.1% বৃদ্ধি। প্ৰথমবাৰৰ বাবে দেশত নিবনুৱাৰ সংখ্যা 5.1%লৈ বৃদ্ধি পাইছে। আন এটা খবৰ, সামাজিক মাধ্যমত মহিলাৰ বিৰুদ্ধে অশালীন মন্তব্য দি মঙলদৈৰ জেললৈ সাহিত্যিক ইছমাইল হুছেইন। সামাজিক মাধ্যমত মহিলাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই এজাহাৰ দাখিল কৰা হৈছিল আৰু এজাহাৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে সাহিত্যিক ইছমাইল হুছেইনক। পৰৱৰ্তী খবৰ, এছআই জোনমণি ৰাভাৰ কথা সকলোৱে পাহৰি গ'ল, কিন্তু আজিও জোনমণিৰ ইউনিফৰ্ম চাই চকুলো টুকি আছে মাতৃয়ে। দুবছৰে উজাগৰে দিন কটাইছে মাতৃ সুমিত্ৰা ৰাভাই, কিন্তু আজিলৈকে 2 বছৰ পাৰ হোৱাৰ পাছতো এছআই জোনমণি ৰাভাৰ ন্যায় নাপালে মাতৃয়ে। আজিও চকুলো টুকিবলগীয়া হৈছে মাতৃয়ে। এছআই জোনমণি ৰাভাৰ ইউনিফৰ্মযোৰ চাই দিন কটাইছে। কেনেকৈ হত্যা হৈছিল, কোনে হত্যা কৰিছিল, কেনেকৈ জোনমণি ৰাভাৰ মৃত্যু হৈছিল, এতিয়া ৰহস্য লুকাই আছে। আন এটা খবৰ, সেনাক অপমান কৰিছে মধ্যপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰে। বিজেপিৰ নেতাসকলে অবিৰতভাৱে ভাৰতীয় সেনাক অপমান কৰি আহিছে। এইবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰিয়ংকা গান্ধী। কেৰালাৰ ৱায়নাডৰ কংগ্ৰেছী সাংসদ প্ৰিয়ংকা গান্ধীয়ে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, বিজেপি নেতাসকলে আমাৰ সেনাক অবিৰতভাৱে অপমান কৰাটো অত্যন্ত লজ্জাজনক আৰু দুৰ্ভাগ্যজনক। প্ৰথমে মধ্যপ্ৰদেশৰ এগৰাকী মন্ত্ৰীয়ে মহিলা সেনা সম্পৰ্কে অশ্লীল মন্তব্য কৰিছিল আৰু এতিয়া তেওঁলোকৰ উপ মুখ্যমন্ত্ৰীয়ে সেনাক গুৰুতৰভাৱে অপমান কৰিছে। লগতে প্ৰিয়ংকা গান্ধীয়ে লিখিছে, সমগ্ৰ দেশৰ জনসাধাৰণে সেনাৰ বীৰত্বক লৈ গৌৰৱ অনুভৱ কৰিছে, যদিও বিজেপিৰ নেতাসকলে সেনাবাহিনীক অপমান কৰিছে আৰু এই নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে বিজেপিয়ে তেওঁলোকক বচাবলৈ যত পৰুণাস্তি চেষ্টা কৰিছে। এই কাম কৰি বিজেপিয়ে আমাৰ সেনা আৰু দেশবাসীক কি বাৰ্তা দিব বিচাৰিছে? উল্লেখ্য যে মধ্যপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, য'ত তেওঁ কোৱা শুনা গৈছে যে সফল প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছো। সমগ্ৰ দেশৰ সেনা সেই জোৱানসকলে তেওঁৰ ভৰিত পৰি প্ৰণাম কৰক। সমগ্ৰ দেশ তেওঁৰ ভৰিৰ আগত নতশিৰ বুলিও মন্তব্য কৰিছিল
উপ মুখ্যমন্ত্ৰীজনে। আন এটা খবৰ, মিত্ৰতা এতিয়া মৃত, বিৰোধীৰ ইণ্ডিয়া ঐক্যৰ কোনো ভৱিষ্যত নাই, এবাৰ বিস্ফোৰক মন্তব্য কৰিলে পি চিদাম্বৰমে। বিৰোধী দলসমূহে গঠন কৰা মিত্ৰজোঁট ইণ্ডিয়াৰ কোনো ভৱিষ্যত নাইকিয়া। শুকুৰবাৰে এই বিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন বিত্তমন্ত্ৰী তথা কংগ্ৰেছ নেতা পি চিদাম্বৰমে। চিদাম্বৰমৰ এই মন্তব্যৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিয়ে। বিজেপি নেতা গৌৰৱ ভাটিয়াই সংবাদ সংস্থা পিটিআইৰ আগত কয় যে যেতিয়া এই মিত্ৰতা গঠন হৈছিল তেতিয়া ইয়াৰ উদ্দেশ্য ভাৰতবৰ্ষক গঢ়ি তোলা বা ভাৰতৰ সেৱা কৰা নাছিল, বৰঞ্চ ক্ষমতাত উপনীত হোৱাহে বিৰোধী ঐক্যৰ উদ্দেশ্য আছিল। লগতে গৌৰৱ ভাটিয়াই কৈছে পি এম চিদাম্বৰমে স্পষ্টকৈ কৈছে যে মিত্ৰতা মৃত। পৰৱৰ্তী খবৰ, ৫,০০০ পাকিস্তানী ভিকাৰীক বিতৰণ কৰিলে ছৌদি আৰবে। পাকিস্তানী মন্ত্ৰীয়ে দিলে লজ্জাজনক তথ্য। ছৌদি আৰবৰ পৰা পাকিস্তানলৈ ঘূৰাই পঠিওৱা হৈছে ৫,০০০তকৈও অধিক ভিকাৰী। কেৱল সেয়াই নহয়, আন ৫খন দেশত ভিক্ষাৰ অভিযোগত আৰু ৩৬৯জন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা ১৬ মাহৰ এই পৰিসংখ্যা পাকিস্তানৰ গৃহ মন্ত্ৰণালয়ে নিজে প্ৰকাশ কৰিছে। বুধবাৰে পাকিস্তানৰ ৰাষ্ট্ৰীয় সংসদত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে গৃহমন্ত্ৰী মহচিন নাকভিয়ে। পাকিস্তান পিপলছ পাৰ্টিৰ সাংসদ ছাহাৰ কামৰানৰ এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য দাঙি ধৰা হৈছে। পৰৱৰ্তী খবৰ, ৫,০০০ পাকিস্তানী ভিকাৰীক বিতৰণ কৰিলে ছৌদি আৰবে। পাকিস্তানী মন্ত্ৰীয়ে দিলে লজ্জাজনক তথ্য। ছৌদি আৰবৰ পৰা পাকিস্তানলৈ ঘূৰাই পঠিওৱা হৈছে ৫,০০০তকৈও অধিক ভিকাৰী। কেৱল সেয়াই নহয়, আন ৫খন দেশত ভিক্ষাৰ অভিযোগত আৰু ৩৬৯জন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা ১৬ মাহৰ এই পৰিসংখ্যা পাকিস্তানৰ গৃহ মন্ত্ৰণালয়ে নিজে প্ৰকাশ কৰিছে। বুধবাৰে পাকিস্তানৰ ৰাষ্ট্ৰীয় সংসদত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে গৃহমন্ত্ৰী মহচিন নাকভিয়ে। পাকিস্তান পিপলছ পাৰ্টিৰ সাংসদ ছাহাৰ কামৰানৰ এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য দাঙি ধৰা হৈছে। ছৌদি আৰবত ভিক্ষা কৰা নিষিদ্ধ কৰা হৈছে। ছৌদি আৰবে ভিক্ষাৰ বিৰুদ্ধে অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ছৌদি আৰবত চৰকাৰে ভিক্ষা কৰাটো সম্পূৰ্ণ নিষিদ্ধ হৈছে। ছৌদি প্ৰশাসনে ভিক্ষা বিৰোধী আইনৰ অধীনত ভিক্ষা কৰাটো অপৰাধ বুলি বিবেচনা কৰিছে। কেৱল স্থানীয় বাসিন্দাসকলেই নহয়, এই কামত লিপ্ত হোৱা বিদেশী নাগৰিকসকলেও কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। পৰৱৰ্তী খবৰ, কাশ্মীৰ উপত্যকাত সুৰক্ষা বাহিনীৰ হাতত ৪৮ ঘণ্টাত নিধন ৬টা সন্ত্ৰাসবাদী। অব্যাহত আছে ভাৰতীয় সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিছৰ পৰা ভাৰতীয় সেনাই সন্ত্ৰাসবাদক ধূলিসাৎ কৰিবলৈ অভিযান তীব্ৰতৰ কৰিছে। ৬টাকৈ সন্ত্ৰাসবাদীক নিধন কৰিছে ভাৰতীয় সেনাই। মঙলবাৰে জম্মু কাশ্মীৰৰ ছোপিয়ান জিলাত অপাৰেশ্যন কেলাৰ আৰু বৃহস্পতিবাৰে পুলৱামাত অপাৰেশ্যন নাদেৰৰ সময়ত সেনা আৰু সুৰক্ষা বাহিনীৰ হাতত নিধন হৈছে ৬টা সন্ত্ৰাসবাদী। ১৬ মে ২০২৫ তাৰিখ শুকুৰবাৰে ভাৰতীয় সেনাই এই দুয়োটা অভিযান কেনেধৰণে চলিছিল আৰু সন্ত্ৰাসবাদীক কেনেকৈ নিধন কৰিছিল সেই বিষয়ে ব্যাখ্যা আগবঢ়াইছে। ভাৰতীয় সেনাই দাবী কৰিছে এই অভিযান দুটা নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰম্ভ কৰা হৈছিল আৰু সফলতা অৰ্জন কৰিছে। শুকুৰবাৰে কাশ্মীৰ মণ্ডলৰ আৰক্ষী আয়ুক্ত VK ভিডিয়ে কৈছে যে যোৱা ৪৮ ঘণ্টাত ৬টাকৈ উগ্ৰপন্থীৰ এনকাউণ্টাৰ কৰা হৈছে। কেলাৰৰ হাইলেণ্ড আৰু ট্ৰালৰ সীমান্তৱৰ্তী গাঁৱত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য